নগাঁৱৰ শিলঙনিত নিজ হাতে মুকলি কৰা জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি ভূয়সী প্ৰশংসা কৰিলে চামগুৰিৰ বিজেপি নেতা মুজিবুৰ ৰহমানে। চামগুৰিৰ যুৱ নেতা মুজিবুৰ ৰহমানে প্ৰায় এমাহ পূৰ্বে ফিটা কাটি মুকলি কৰিছিল এই জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ দুৱাৰ। শিলঙনিত অৱস্থিত জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰ নামৰ ড্ৰাগছ আসক্তসকলৰ বাবে পুনৰ সংস্থাপন কেন্দ্ৰৰ ফিটা কাটি দুৱাৰ মুকলি কৰিছিল চামগুৰি সমষ্টিৰ বিজেপি অগপ মিত্ৰজোঁটৰ সংখ্যালঘু যুৱ নেতা মুজিবুৰ ৰহমানে। আজি পুনৰ এই নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে মুজিবুৰ ৰহমান। তেওঁৰ সৈতে সংগ দিয়ে হৈবৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক মুস্তাফা কামাল, বিশিষ্ট সমাজসেৱক আব্দুল মতিন চৌধুৰী, মফিদুল হক চৌধুৰী আৰু অন্যান্য গণ্যমান্য লোক তথা উদীয়মান যুৱকসকল। জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ সম্পাদক সুৱেব আহমেদে সকলোকে আদৰণি জনোৱাৰ লগতে যোৱা এটা মাহত নিচামুক্তি কেন্দ্ৰটিয়ে কেনেধৰণৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে সেই সম্পৰ্কে খতিয়ান দাঙি ধৰে। ইতিমধ্যে কেইবাজনো পথভ্ৰষ্ট ড্ৰাগছ আসক্ত যুৱক সুস্থ হৈ পুনৰ এই সমাজৰ অংশৰূপে সমাজ তথা নিজৰ পৰিয়ালৰ মাজত এজন প্ৰকৃত মানুহ হৈ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰিহেব চেণ্টাৰৰ নিচেই ওচৰতে মাৰ্কাছ একাডেমীত আমি ইফতাৰ কৰিলোঁ। ইফতাৰ কৰাৰ পিছতে মই এই ৰিহেব চেণ্টাৰত আহিছোঁ, যিহেতু এই চেণ্টাৰটো মই যোৱা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে ফিটাকাটি অপেনিং কৰিছিলোঁ। ইয়াৰ যুৱকসকলে এইটো ধুনীয়াকৈ পৰিচালনা কৰি আছে। সেইদিনাখন অপেনিং কৰাৰ দিনাখন ইয়াতে 9জন মানুহ আছিল, পেচেণ্ট 9জন আছিলে। আজি আহিলোঁ, আজি যি পৰিৱেশ ইয়াত দেখিলোঁ, ইয়াতে প্ৰায় 2জন মানুহ আছে। মানুহখিনিৰ লগত মই কথা পাতিলোঁ, ল'ৰা ছোৱালীখিনিৰ লগত। তেওঁলোকে অলৰেডি ড্ৰাগছ আসক্তৰ পৰা তেওঁলোক মুক্ত হৈছে। ইয়াতে ভাল পাইছে, খানা পিনা ইয়াত ভাল, আৰু ইয়াৰ যিটো পৰিৱেশ সেইটো এটা হাইজেনিক পৰিৱেশ ইয়াৰ ভিতৰত আছে। গতিকে মই ইয়াৰ উদ্যোক্তাসকলক এই জীৱন জ্যোতি নিচামুক্ত কেন্দ্ৰৰ লগত জড়িত থকা আমাৰ শিক্ষিত যুৱকসকলক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকৰ এনেধৰণৰ পদক্ষেপে আমাৰ সমাজখন নিচামুক্ত, ড্ৰাগছমুক্ত, মদ জুৱা মুক্ত হ'ব। এটা সুস্থ পৰিৱেশ আমাৰ সমাজত গঢ়ি উঠিব আৰু এনেধৰণৰ সুস্থ পৰিৱেশ যেতিয়াই গঢ়ি উঠিব তেতিয়াই আমাৰ জাতিটো আগবাঢ়ি যাবলৈ আৰু সুবিধা কৰিব পাৰিম। আৰু এটা কথা আমি সোধোঁ এইখিনিতে, সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত খুব ড্ৰাগছৰ প্ৰচলন হৈছে, ধৰিছে যদিও, আৰু এই সম্পৰ্কত কৰিবলগীয়া কি আছে? সংখ্যালঘু এলেকাত চাওক, আমাৰ সংখ্যালঘু মানুহবিলাক বেছি অশিক্ষিতৰ হাৰ মানে ইয়াতে আমাৰ বেছি। লিখা পঢ়া নজনা, দুখীয়া, আমাৰ আপোনাৰ আৰ্থিকভাৱে মানুহখিনি দুৰ্বল হোৱাৰ কাৰণে আমাৰ এই ল'ৰা ছোৱালীবিলাক সততে মানে তেওঁলোকে পথভ্ৰষ্ট হয়। বিভিন্ন ধৰণৰ চুৰি ডকাইতি, নিচা, মদ জুৱা এইবিলাকৰ লগত জড়িত হয়। লাহে লাহে আমাৰ এই মুছলমান সমাজৰ শিক্ষিত যুৱকসকল আমি ওলাই আহিছোঁ। লাহে লাহে এইবিলাকৰ প্ৰচলন বন্ধ হৈছে। আপোনালোকে জানি ভাল পাব, যিটো মোৰ নিজৰ পঞ্চায়ত কাঞ্চনপুৰ পঞ্চায়তত অলপ দিন আগতে আমি এনেকৈ ড্ৰাগছ ধৰি কোনো প্ৰশাসন নহয়, আমি ৰাইজে ধৰি তাতে এটা ড্ৰাগছৰ মেইন ঘাটি আছিল, সেইটো উৎখাত হৈছে। আজি সেই য'ত ড্ৰাগছৰ ঘাটি আছিলে তাতে আজি লাইন হোটেল হৈছে। তাতে ৰাতি 2-2:30লৈকে মানুহে পৰঠা খাই থাকে, চাহ খাই থাকে। গতিকে তেনেধৰণৰ পৰিৱেশ আমাৰ সমাজত লাহে লাহে গঢ়ি উঠিছে। নিচাযুক্ত আপোনাৰ ড্ৰাগছ আদিৰ যিটো আগতে যিটো সংখ্যা আছিলে, আজিৰ তাৰিখত মই ভাবোঁ তাৰ 50% কমি গৈছে। আগন্তুক দিনত আমাৰ যুৱকসকল, আমাৰ যিসকল নৱপ্ৰজন্মৰ শিক্ষিত মানুহ ওলাই আহিছে, তেওঁলোকে যেনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, আগন্তুক 1-2 বছৰৰ ভিতৰত আমাৰ সমাজখনো ড্ৰাগছমুক্ত, নিচামুক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।